হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? যিহেতু চুটকি বজালে বিছনাখন পৰা নহয়, মই লাহে লাহে পাৰিম আৰু এতিয়া পাৰি দেখাই আছোঁ। ৰ'ব, এয়া পাৰি ল'লোঁ বিছনা। তাৰপিছত গ'লোঁ চাউল জাৰিবলৈ। যিহেতু মই আজিলৈকে জৰা নাই, মায়ে জাৰি দিয়ে মোক। তেওঁক আজি মিটিঙলৈ গ'ল ৰাতিপুৱা, সেইকাৰণে উপায় নাই আৰু মই নিজে জাৰি থাকোঁ। আৰু এতিয়া কি যে জাৰোঁ, নিজৰ গা পিনে আহে। যেনে তেনে জাৰি মেলি ভাতকেইটাকে বোলো পাতি লওঁগৈ। ধুনীয়াকৈ ভাতকেইটা পাতি এইফালে আকৌ মই চাউলৰ পিঠা বনাব ল'লোঁ। কিন্তু আপোনালোকে ৰাতিয়ে তিয়াব দেই, মই আকৌ একদম ৰাতিপুৱা তিয়াইছোঁ, একদম চাটাককৈ হৈ গৈছে। কি হয় নাজানো, কিন্তু বনোৱাৰ পিছতহে গম পাম কেনেকুৱা হয়। ভালকৈ যদি ৰাতিয়ে তিয়াই থয়, খাবলৈ বিৰাট টেষ্টি হয়। ভাঙি গৈছে বাৰু মোৰ ভাগৰ, ৰাতিয়ে তিওৱা নাই যিহেতু ৰাতিপুৱাই তিয়াই পিনি বনালোঁ, কিন্তু খাবলৈ ভালেই লাগিছিলে। এইফালে আকৌ দুপৰীয়ালৈ মই আলু অকণ ভাজিব ল'লোঁ, যিহেতু আজি একদম চিম্পুল এটা খানা। লগতে আকৌ মায়ে ভেন্দি কেইটামান কাটি থৈ গ'ল, হালধি চালধি তেওঁ লগাই থৈ গ'ল দেই। মই ধুনীয়াকৈ ফ্ৰাই কৰি লৈছোঁ ভেন্দিকেইটাও, একেলগে দি দিলোঁ। এটা এটাকৈ কৰি থাকিবলৈ বহুত টাইম লাগে, যিহেতু এইফালে ভাজিখিনিও হৈ আছে। ভেন্দিখিনি নমোৱা তেলতে লগতে বিলাহী দুটামানো দি দিলোঁ। চাটনি কৰি দিম, যিহেতু আজি একদম চিম্পুলকৈ খানাই বনাইছোঁ, বনাব মন নাযায় সদায় সদায়। এইফালে বাচনখিনি মাজি ল'লোঁ, তেতিয়ালৈকে এইবোৰো হ'ব। পাছবেলা ওলালোঁ আকৌ মাহঁতৰ ফালে যাবলৈ, আৰু পাৰ্চেল এটা আহিছিলে। মই কি আহিছিলে বেলেগ এটা ভিডিঅ'ত দেখাম দেই। আৰু এই ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব।